অসমৰ এগৰাকী বিশিষ্ট সংগীত পৰিচালক এইগৰাকী সংগীত পৰিচালক এক বিশেষত্ব হ'ল তেওঁ অসমৰ লগতে মুম্বাইৰ সংগীত জগততো বিশেষভাৱে বিভিন্ন দিনৰ পৰা বহুত দিনৰ পৰা কাম কৰি আহিছে আৰু লগতে তেওঁ সম্পৰ্ক ৰক্ষা কৰি আহিছে বলিউডৰ ভালেকেইগৰাকী সংগীত শিল্পীৰ তেওঁ আন কোনো নহয় তেওঁ হ'ল আমাৰ অসমৰ আমাৰ মৰমৰ বিজয় কাশ্যপ এই মুহূৰ্তত আমাৰ এই অনুষ্ঠানত উপস্থিত আছে বিজয় কাশ্যপৰ পৰা সংগীত জীৱনৰ বহু কথা জনাৰ লগতে তেওঁৰ কণ্ঠৰ কেইবাটাও গীত আমি উপভোগ কৰিবলৈ প্ৰয়াস কৰিম আমাৰ এই চমু সাক্ষাৎকাৰত বিজয়দা প্ৰথমতে স্বাগতম জনাইছোঁ নমস্কাৰ আপুনি সংগীত জীৱনত বহুত কিবা কিবি কৰিলে বহুত কিবা কিবি পালে আটাইতকৈ ডাঙৰ প্ৰাপ্তিটো কি আপোনাৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তিটো বুলি ক'লে মই শিল্পীসকলৰ পৰা বহুত মৰম পালোঁ আৰু এজন শিল্পীৰ কাৰণে সংগীত শিল্পীৰ কাৰণে মৰমটো বহুত বেছি মানে মূল্যৱান মই অসমৰে হওক বা বলিউডৰে হওক যিমানখিনি শিল্পী আছে যিমানখিনিৰ লগত মোৰ মানে ঘৰুৱা ৰিলেশ্যন হৈ উঠিছে আটাইখিনিয়ে মোক বহুত বেছি ভাল পায় বহুত মৰম কৰে আৰু মানে মোৰ লগত তেওঁলোকে সম্পূৰ্ণ এটা বেলেগ ৰিলেশ্যন মেইনটেইন কৰি আহিছে আৰু ময়ো যিমানখিনি পাৰোঁ তেওঁলোকৰ লগত তেনেকেই চলি আহিছোঁ নিশ্চিতভাৱে চলি আহিব আপোনাৰ সন্মুখত আমাৰ ব্ৰেকফাষ্ট লাইভৰ তৰফৰ পৰা আমি আন কেইটামান প্ৰশ্ন উত্থাপন কৰিম কিন্তু তাৰ আগে আপোনাৰ সেই চিনাকি কণ্ঠৰ এটি গীতত অলপ যদি আমি শুনিব পাওঁ আমি ভাল পাম মই নিজে মিউজিক কৰা এলবামৰ নে আন কাৰোবাৰ আপোনাৰ চইচ আপুনি নিজৰ কৰা হ'লে আমি বেছি ভাল পাম ঠিক আছে মই আজি 5-6 বছৰ আগতে জেপিদাৰ এটা গান মই জান বুলি এলবাম এটাত গাইছিলোঁ আৰু গানটো এনেও জনপ্ৰিয় আৰু সেই এলবামটো বহুত অসমৰ ৰাইজে আদৰি লৈছিল তাৰে গানটোৱে মই গাইছোঁ নিশ্চয় পৰিচয় বিহীন যাযাবৰ লগৰী অকলশৰীয়া বিচাৰিছোঁ লগৰী পৰিচয় বিহীন যাযাবৰ লগৰী অকলশৰীয়া বিচাৰিছোঁ লগৰী তুমি কোন নাজানো দৰদী মৰমী নাম কি নাজানো অচিনা মৰমী মৰমেৰে তুমি মোক ললা যে সাৱতি অকলশৰীয়া বিচাৰিছোঁ লগৰী পৰিচয় বিহীন যাযাবৰ লগৰী অকলশৰীয়া বিচাৰিছোঁ লগৰী সুন্দৰ কণ্ঠ সুন্দৰ গীত দুটামান প্ৰশ্নৰ মাজলৈ যাব খুজিছোঁ যেতিয়া আপুনি এটি গীত সৃষ্টি কৰে বা এটি এলবাম বা এটি গীতৰ সুৰৰ কথা যেতিয়া ভাবে কোনখিনি কথা আপুনি মনত ৰাখে কমাৰ্চিয়েলাইজেশ্যন তাৰ এভাৰলাষ্টিংনেছ কোনকেইটা দিশ গীতটোৰ সুৰ কোনকেইটা দিশৰ ওপৰত মনোযোগ দি আপুনি এটা গীতৰ সুৰ সৃষ্টি কৰে আচলতে মই এতিয়ালৈকে যিমানখিনি সুৰ কৰিলোঁ বা লিখিলোঁ মই কমাৰ্চিয়েল কথাটো আজিলৈকে ভবাই নাই তাৰমানে মই গান এটা বনালে সেই গানটো মাৰ্কেটত চলিবই লাগিব বা চলিব সেইটো নহয় প্ৰথমতে মই নিজৰ ছেটিছফেকশ্যনটো চাই লওঁ মই সুৰটো কৰাৰ আগতে মই নিজে সেই সুৰটো কিমান ভাল পাইছোঁ সেইটো মই চাই লোৱাৰ পিছত সেই সুৰটোৱে মানুহক মানে এট্ৰেক্ট কৰিব পাৰিবনে সেইটো চাওঁ আৰু কথাখিনি তেনেকৈ চাই লওঁ আৰু কথাখিনিও মানে সুৰটোৱে যিটো ডিমাণ্ড কৰিছে যদি কিবা গাঁৱৰ পৰিৱেশ এটাক লৈ পেলাই লিখা হৈছে বা কিবা লাভ চং যদি সুৰটোৱে যদি লাভ মিনিং কৰি আছে তেতিয়া সেইটো হিচাপে মই কৰি লওঁ কিন্তু মই আজিলৈকে আৰু ভৱিষ্যতলৈও মই নাভাবোঁ যে গান এটা বনালে সেইটো কমাৰ্চিয়েল দিশটো ভাবিবই লাগিব কাৰণ ল'ৰা ছোৱালী মাক দেউতাকৰ কাৰণে যেনেকৈ ল'ৰা ছোৱালীবোৰ খুব মৰমৰ হয় মানে কণা হ'লেও পূজা হ'লেও তেনেকৈ ঠিক মই সৃষ্টি কৰা বস্তুখিনিও মোৰ ল'ৰা ছোৱালীৰ নিচিনাই গতিকে সি যিয়ে হওক মোৰ কাৰণে বহুত আপোন আৰু সেইটো মই ৰাইজে ভাল পালে হ'ল সেইটো মই বিক্ৰী হওক বুলি মই নাভাবোঁ তাৰমানে যে কিনক মানুহে মোৰ এই গানটো কিনিবই লাগিব সেইটো লৈ পেলাই মই কৰা নাই আৰু নকৰোঁ আগলৈকে আমি এক পৃথিৱীৰ বাসিন্দা আমাৰ এখন সমাজ আছে
সংগীত শিল্পীসকলে সেই সমাজৰে বাসিন্দা, সেই পৃথিৱীৰে তেওঁলোক বাসিন্দা। এতিয়া কথা হ'ল যেতিয়া তেওঁলোকে সংগীত সৃষ্টি কৰে, যেতিয়া গীত সৃষ্টি কৰে, সেই সমাজখনৰ প্ৰতি, সেই পৃথিৱীখনৰ প্ৰতি, তেওঁৰ চৌপাশৰ প্ৰতি কিমান দায়বদ্ধতা পোষণ কৰা উচিত বুলি ভাবে আপুনি? একচুৱেলি মানুহে যেনেকৈ কাপোৰ এযোৰ পিন্ধিলে বডিটো ভালকৈ ঢাক খাই থাকিব লাগে বা মানুহে সমাজে বেয়া নাপায়, ঠিক তেনেকৈ সংগীতো তেনেকুৱা এটা বস্তু, যাতে সংগীতৰ সুৰে মানুহক বিপৰীত দিশে নিব নালাগে, সুৰটো ভাল হ'ব লাগে। আৰু সেই সুৰটোৰ পৰা মানুহে নিজক একচুৱেলি সংগীতটো বহুত মানুহ বুলিয়ে নহয়, 90% নিজৰ দুখ ভাগৰ মানে খেদাবলৈ, আঁতৰাবলৈ সংগীত শুনে। আৰু যদি সেইখিনি আমি যদি সংগীতৰ থ্ৰুতে দিব নোৱাৰোঁ, তেতিয়াহ'লে সেই সংগীতৰ কোনো ভেলু নাই বুলি মই ভাবোঁ। আৰু সংগীতৰ আদৰ যিটো, সেইটো মানুহৰ মাজত সদায় আছে আৰু থাকিব, আৰু সেইটো দিশেই লক্ষ্য কৰি পেলাই সদায় সংগীত সৃষ্টি কৰিব লাগে, সংগীতৰ কথা সৃষ্টি কৰিব লাগে, লিখিব লাগে, যাতে মানুহে সংগীতটো শুনি, সেই গানটো শুনি পেলাই নিজৰ বহু দুখ পাহৰি যায়, পাহৰি পেলাই এটা নতুন দিশত যোৱাৰ কাৰণে মানে চিন্তাধাৰা কৰিব পাৰে। গুৰুত্বপূৰ্ণ মন্তব্য, চিন্তাধাৰা কৰিব পাৰে নতুন দিশত যোৱাৰ কাৰণে। আন কেইটামান প্ৰশ্ন উত্থাপন কৰাৰ আগেয়ে বিজয় কশ্যপৰ কণ্ঠত আন এটি গীতৰ যদি আমি অলপ উপভোগ কৰিব পাৰোঁ। ঠিক আছে। মই যোৱা বছৰ 2011ত মোৰ এটা প্ৰশ্ন বুলি এলবাম ৰিলিজ হৈছিলে। তাত মই এটা বৰগীত আছিলে, বৰগীতটো খুবেই জনপ্ৰিয়, শংকৰদেৱৰ গোপালে কি গতি কৰিলে বুলি এটা বৰগীত আছে। সেই বৰগীতটো সুৰটো ৰাখি মই অলপ বেলেগ ধৰণে হেৰিটো কৰিছিলোঁ, কথাখিনি লিখি পেলাই কৰিছিলোঁ, আৰু গানটো গাইছিলে ভিতালী দাসে গাইছিলে, আৰু খুবেই জনপ্ৰিয় হৈছিলে গানটো। সেই গানটোৱে গাইছোঁ মই এতিয়া। নিশ্চয়। মোৰ গানে গানে প্ৰাণতে দুপাখি মেলিলে প্ৰণয় পখিয়ে, উৰিলে অতি প্ৰশান্ত মোৰে সুৰৰ অনন্ত। মোৰ গানে গানে প্ৰাণতে দুপাখি মেলিলে প্ৰণয় পখিয়ে, উৰিলে অতি প্ৰশান্ত মোৰে সুৰৰ অনন্ত। বাৰে 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 বিদাৰি বিদাৰি বুকু অতীতৰ বিজিত বাতকে, বৰষে বিষৰে বসন্ত বক্ষ বিচাৰি অশান্ত। মোৰ গানে গানে প্ৰাণতে দুপাখি মেলিলে প্ৰণয় পখিয়ে, পৰিলে অতি প্ৰশান্ত মোৰে সুৰৰ অনন্ত। সুন্দৰ কণ্ঠ, সুন্দৰ সংগীত। একেলগে এটা হিন্দী গীতৰ এটা কলি শুনিব বিচাৰিম। कहीं दूर जब दिन ढल जाए, साँझ की दुल्हन बदन छुराए चुपके से आए, मेरे ख्यालों के आंगन में कोई सपनों के दीप जलाए, दीप जलाए। कहीं दूर जब दिन ढल जाए, साँझ की दुल्हन बदन छुराए चुपके से आए। এই গানটো মোৰ যোৱা বছৰ টি চিৰিজৰ পৰা ৰিলিজ হৈছিলে। এই গানটো মোৰ গাইছিলে অনিকধাৰে গাইছিলে। এই গানটো মই মুকেশজী আৰু কিশোৰ কুমাৰৰ ওপৰত এটা হিন্দী এলবাম ৰিলিজ কৰিছিলে টি চিৰিজৰ পৰা। তেতিয়া এই এলবামটো মই কৰিছিলোঁ, মিউজিক কৰিছিলোঁ।
নিশ্চয় আপুনি এলবাম কৰিছিলে। আপোনাৰ সম্পৰ্কে কিছুমান ইতিবাচক খবৰ আমাৰ হাতত আছে। তাৰ ভিতৰত আপোনাৰ এক ইভেণ্ট গ্ৰুপ আছে, আপুনি সেই গ্ৰুপৰ জৰিয়তে বিভিন্ন শিল্পীক আমি বিভিন্ন সময়ত গোৱাৰ সুযোগ দিয়া হৈছে, য'ত মুম্বাইৰ শিল্পীসকলে গায় আৰু লগতে অসমৰ পৰা কিছুমান এনেকুৱা শিল্পীক নিৰ্বাচন কৰে যিবিলাক শিল্পী আচলতে প্ৰতিভাৱান কিন্তু অখ্যাত। সেই অখ্যাত শিল্পীসকলক এই যিটো আপোনাৰ মেণ্টেলিটিটো, পজিটিভ মেণ্টেলিটি, কেনেকৈ আপুনি কেনেকৈ এই চিন্তাধাৰাটো আহিল যে এই শিল্পীসকলক সুযোগ দিয়াৰ কাৰণে, বা কিমান দূৰ আপোনাক এই আপোনাৰ যিটো আৰ্থিক লাভৰ ক্ষেত্ৰত বা যিবিলাক ইনভেষ্ট কৰাৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰি আহিছে আপোনাক? একচুৱেলি যিকোনো কামেই সদায় মোৰ ক্ষেত্ৰত সদায় মোৰ নিজৰ ফালৰ পৰাই ষ্টাৰ্টিং হৈছিলে। মই যেতিয়া সৰু আছিলোঁ তেতিয়া মোৰ মা দেউতাই মোৰ কাৰণে বহুত কষ্ট কৰিছিলে। কষ্ট কৰাৰ পিছত তেওঁলোকে বহুত টকা পইচাও খৰচ কৰিছিলে, কিন্তু বাহিৰত মই ক'তো স্ক'প পোৱা নাছিলোঁ। এনেকুৱা হৈছিলে, মই ষ্টেজত গান গাব গৈছিলোঁ, গান গাই থাকোঁ। মই তেতিয়া ক্লাছ 2ত আছিলোঁ। মোৰ ঘৰৰ ওচৰৰ মঞ্চ এখনত মই গীত গাব গৈছিলোঁ, মোক মাতিছিলে। তাত মাতা নাছিলে একচুৱেলি, মোৰ মায়ে এপ্লিকেশ্যন দি পেলাই তাত প্ৰগ্ৰেমটো লৈছিলে। মই গাব গৈছিলোঁ, গাই থাকোঁতে তাত মই প্ৰথম গানটো গোৱাৰ পিছত মোৰ খুব হেঁপাহ আছিল যে মই 2-3টা গান গাম। হাৰমনিয়াম মোৰ চকী এখন দিছিলে, তাত মই থিয় হৈছিলোঁ, হৈ পেলাই হাৰমনিয়াম লৈ পেলাই গাইছিলোঁ। কিন্তু মোৰ প্ৰথম গানটো গোৱাৰ পিছতে তেওঁলোকে লাইট অফ কৰি দিছিলে। লাইট অফ কৰি মোক নামি যাব দিছিলে, আৰু মই কৈ আছিলোঁ যে মই আৰু এটা গাম, কিন্তু মাইকত সেই শব্দবোৰ গোটেই ওলাই গৈছিলে। চবেই ৰাইজে শুনি আছিলে যে ল'ৰাটোৱে আৰু গাব বিচাৰিছে, কিন্তু কমিটিয়ে দিয়া নাই, লাইট অফ কৰি দিছে। তো তাৰপিছত মোৰ মায়ে তলত বহুত কান্দিছিলে যে তাক এনেকৈ নমাই দিব নালাগিছিল সৰু হ'লেও। তাৰপিছত তেতিয়াৰ পৰাই মোৰ এনেকুৱা এটা ভাব আছিল যে যেতিয়া মই ডাঙৰ হ'ম বা যেতিয়া মই নিজকে কিবা এটা কৰিব পৰা হ'ম, তেতিয়া মই এনেকুৱা আৰ্টিষ্টবিলাককে মই সদায় মোৰ লগত ৰাখিম, আৰু সেইটো লৈ পেলাই মই কৰিছোঁ। আৰু এতিয়ালৈকে মই যিমানখিনি শিল্পী পালোঁ, যেনে পংখী, আগতে তাইক প্ৰিয়ংকা বুলি জানিছিলে, তাই বহুত ভাল গায়। তাইকো লোৱাৰ পিছত তাই এতিয়া বহুতখিনি ভাল গাইছে, আৰু এতিয়া তাৰ এলবামো হৈ আছে। তেনেকৈ বহুতখিনি শিল্পী মই পাইছোঁ নতুনকৈ। তো তেওঁলোকক লৈ আহিছোঁ, তেওঁলোকে স্ক'প পোৱা নাই। আৰু এই শিল্পীসকলৰ কাৰণে মই আজি 4 বছৰমান আগতে এটা কাৰকে ইনষ্ট্ৰুমেণ্টেল এটা মই এলবামো উলিয়াইছিলোঁ, সুৰ আছিলে, যিটোত মানে অসমীয়া গানবিলাক মই কাৰকে কৰি পেলাই দিছিলোঁ, যাতে সেই শিল্পীসকলে সেই চিডিখন কিনি মঞ্চত মিউজিচিয়ান নোহোৱাকৈ এটা এটা ট্ৰেক লৈ পেলাই গাব পাৰে। সেইটো সুবিধাও কৰিছিলোঁ, আৰু সেইটো মই সফলো হৈছিলোঁ। আৰু আগলৈকেও, আৰু যদি এই অনুষ্ঠানটো কোনোবাই চাই আছে তেনেকুৱা শিল্পীয়ে, তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰে। মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই হেল্প কৰিম। নিশ্চিতভাৱে। আপুনি যিটো দিন ৰাতি যিহেতু প্ৰতিভাৰ সন্ধানত থাকে, যিহেতু আপোনাক বৰিষ্ঠ সংগীত শিল্পীৰ প্ৰয়োজন হয়, কি অনুভৱ কৰে অসমৰ যি আৰু তৰুণ প্ৰজন্ম, যি একেবাৰে যিটো আপকামিং যিটো তেওঁলোকৰ মাজত এই প্ৰতিভাৰ সমাহাৰটো কিমান ব্যাপক বা কিমান আশাবাদী যে আছে প্ৰতিভা? আপুনি কিমান দূৰ কনফিডেঞ্চ? মই অসমত প্ৰতিভা 100ৰ ভিতৰত 100% আছে। এইটো মই কেনেকৈ গম পাইছোঁ, মই মুম্বাইত আজি বহুত বছৰ ধৰি, মই 92তে মুম্বাইত গৈছোঁ। মই তেতিয়াৰ পৰা মই কাম কৰি আহিছোঁ, আৰু বহুত ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ কোম্পানীকেইটালতে মই কাম কৰিছোঁ। এনএছ মিউজিক হওক, টি চিৰিজ হওক, টাইমছ মিউজিক হওক, HMV হওক, গোটেইখিনিৰ লগতে মই কাম কৰিছোঁ। এতিয়াও মই গোটেই ভাল ভাল চেনেলখিনিৰ লগতে, ছনী টিভি হওক, GTV হওক, চবৰে লগতে কাম কৰি আছোঁ। গতিকে মই তাত গৈ গম পাওঁ যে অসমৰ পৰা যোন মিউজিচিয়ানে যায়, যোন ছিংগাৰে যায়, তাত গৈ খুব সহজে স্থান পাই যায়। কাৰণ আমাৰ অসমত ইমানখিনি ফ'ক আছে, যিখিনি ফ'ক আমাৰ শিল্পীসকলে গালে শুনিবলৈ বহুত বেলেগ ধৰণে হৈ যায়। ইণ্ডিয়াৰ, আমাৰ অসমত বাহিৰে, নৰ্থ ইষ্টৰ মানে অসমত বাহিৰে ক'তো তেনেকুৱা ফ'ক নাই, তেনেকুৱা সুৰ নাই, যিবোৰ সুৰ বেলেগ আৰ্টিষ্টে গাবলৈ মুখ মেলি দিয়ে। একচুৱেলি আমাৰ অসমীয়াবিলাকে যেনেকৈ পানী নিচিনা গায়, বেলেগে, মই বিহুৰ ক্ষেত্ৰতে পাইছিলোঁ, মই হিন্দী বিহুও বনাইছোঁ। আমাৰ লোকসংগীতটো যথেষ্ট সমৃদ্ধ, বহুত সমৃদ্ধ, আৰু সেইখিনিয়ে মানে সেইখিনি যদি আমাৰ নতুন প্ৰতিভাবিলাকে সেইখিনি যদি ফ'ল' কৰে নহয়, তেতিয়াহ'লে ক্লাছিকেল গোটেইখিনি এম ইউজ কৰাৰো দৰকাৰ নাই। কাৰণ সেইখিনিয়ে ইমান ধুনীয়াকৈ তাত নোটবিলাক আছে ন, সেই নোটখিনিয়ে যেনেকৈ যদি অৰিজিনেল যেনেকৈ আছে তেনেকৈ ফ'ল' কৰে, তেতিয়াহ'লে ভাবোঁ যে মই বহুতেই হেৰি কৰিব পাৰিব। ক'ব পাৰি অসমত জন্মা সংগীত শিল্পীসকল যথেষ্ট সৌভাগ্যৱান। তাৰ ভিতৰত ময়ো আছোঁ। মই ভাবোঁ যে অসমত যদি আকৌ দ্বিতীয় জন্ম হয় মোক অসমতে ভগৱানে জন্ম দিয়ক। নিশ্চিতভাৱে দ্বিতীয় জন্ম অসমতে বিচাৰিছে। গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমৰ যি সংগীত আছে, অসমৰ সংগীতৰ ব্যাপকতা আছে, লোকসংগীতৰ যথেষ্ট ই আমাৰ সমৃদ্ধ, আৰু ইয়াৰ গুৰুত্ব আছে। যিসকল সংগীত শিল্পী আমাৰ অনুষ্ঠান পৰিৱেশন আমাৰ উপভোগ কৰি আছে, তেওঁলোকক আমি এটা কথা ক'ব খোজোঁ যে অসমীয়া লোকসংগীতক বিজয় কমৰ নিচিনাকৈ আৰু অধিক চৰ্চা কৰা উচিত, তেওঁলোকৰ কণ্ঠক আৰু অধিক মৰ্যাদা দিয়া উচিত, আৰু এই লোকসংগীতৰ চৰ্চাৰ জৰিয়তে নিজৰ সংগীতক, অসমীয়া সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে আগবঢ়া উচিত।